12 ডিসেম্বরত দাখিল করা হব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। আদালতত মাত্ৰ এখনেই চাৰ্জশ্বিট দাখিল কৰা হ'ব। ইয়াৰ আমতো জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু হৈছিল 19 ছেপ্টেম্বৰত ছিংগাপুৰত। ইয়াৰ পিছতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় আৰু প্ৰকৃত সত্য বিচাৰি অপেক্ষা কৰি আছে লক্ষাধিক অনুৰাগী। ইতিমধ্যে প্ৰায় 300 লোকক SITত তদন্তৰ বাবে সোধপোছ কৰিছে। জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত আটক কৰিছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তকে ধৰি 7জন লোকক। SDGP মুন্না প্ৰসাদ গুপ্তাই জনালে 12 ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। আদালতত মাত্ৰ এখনেই চাৰ্জশ্বিট দাখিল কৰা হ'ব। 18/2025 গোচৰৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব। কেছটোৰ তদন্ত প্ৰায় আমি চূড়ান্ত পৰ্যায়ত আহি পাইছোঁ। আমি অহা 12 ডিচেম্বৰত কেছটোৰ চাৰ্জশ্বিট আদালতৰ সন্মুখত দাখিল কৰিম। বাকী সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশ্বিট দিম তাত গোটেইখিনি তথ্য থাকিব। আমি 7জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু সাক্ষী হিচাপে আমি এতিয়ালৈকে 300ৰো অধিক মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছোঁ। চাৰ্জশ্বিট বৰ্তমান এখনেই দিয়া হ'ব। 18/2025 কেছটোত চাৰ্জশ্বিট দাখিল কৰা হ'ব। চাৰ্জশ্বিট কিমান পৃষ্ঠা হ'ব কি কথা এইটো সময়মতে আপোনালোকে গম পাব। যেতিয়া আমি চাৰ্জশ্বিট দাখিল কৰিম তাত সমূহ তথ্য থাকিব আৰু দাখিল কৰাৰ লগে লগে আপোনালোকে গোটেই কথাখিনি গম পাব। 12 ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। আদালতত মাত্ৰ এখনেই চাৰ্জশ্বিট দাখিল কৰা হ'ব। ইয়াৰ আমতো জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু হৈছিল 19 ছেপ্টেম্বৰত ছিংগাপুৰত। ইয়াৰ পিছতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় আৰু প্ৰকৃত সত্য বিচাৰি অপেক্ষা কৰি আছে লক্ষাধিক অনুৰাগী। ইতিমধ্যে প্ৰায় 300 লোকক SITত তদন্তৰ বাবে সোধপোছ কৰিছে। জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত আটক কৰিছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তকে ধৰি 7জন লোকক। SDGP মুন্না প্ৰসাদ গুপ্তাই জনালে 12 ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। আদালতত মাত্ৰ এখনেই চাৰ্জশ্বিট দাখিল কৰা হ'ব। 18/2025 গোচৰৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব। কেছটোৰ তদন্ত প্ৰায় আমি চূড়ান্ত পৰ্যায়ত আহি পাইছোঁ। আমি অহা 12 ডিচেম্বৰত কেছটোৰ চাৰ্জশ্বিট আদালতৰ সন্মুখত দাখিল কৰিম। বাকী সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশ্বিট দিম তাত গোটেইখিনি তথ্য থাকিব। আমি 7জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু সাক্ষী হিচাপে আমি এতিয়ালৈকে 300ৰো অধিক মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছোঁ। চাৰ্জশ্বিট বৰ্তমান এখনেই দিয়া হ'ব। 18/2025 কেছটোত চাৰ্জশ্বিট দাখিল কৰা হ'ব। চাৰ্জশ্বিট কিমান পৃষ্ঠা হ'ব কি কথা এইটো সময়মতে আপোনালোকে গম পাব। যেতিয়া আমি চাৰ্জশ্বিট দাখিল কৰিম তাত সমূহ তথ্য থাকিব আৰু দাখিল কৰাৰ লগে লগে আপোনালোকে গোটেই কথাখিনি গম পাব। ডেস্ক ৰিপৰ্ট, N24 আসাম।